মই কালি সভাপতি মহোদয়ে ফোন কৰিছিলে যদি গুৱাহাটীত আছোঁ নগাঁও বিষয়ক আলোচনা কৰিম বুলি কৈছে উপস্থিত হ'বলৈ জনাইছিল আৰু মই আছোঁ কাৰণে আজি আহিছোঁ। এতিয়া মই গম নাপাওঁ, মিটিঙত বহাৰ পিছত গম পাম কি আছে কি নাই। আপোনাৰ নামটো চৰ্চা মই আগতে কৈছোঁ মই লোকসভা খেলিবলৈ ইচ্ছা প্ৰকাশ আগৰ পৰাই কৰা নাই। মোক যোৰহাটতো খেলিব কৈছিল 2019 চনত, মই আবেদনেই কৰা নাই আৰু সেই গতিকে এইবাৰো মই আবেদন কৰা প্ৰশ্নও নুঠে, খেলা প্ৰশ্নও নুঠে আৰু স্থানীয়ভাৱে কোনোবা প্ৰাৰ্থী হোৱাটো ভাল। এনেকুৱা মই সৰু সুৰা পেৰাচুট হ'ব এইটো আৰু পেৰাচুট লেণ্ডিং মই ক'তো কৰিব নিবিচাৰোঁ। মোৰ নিজৰ জেগা হ'ল য'ত মই তাতে থাকি ৰাজনীতি কৰিব বিচাৰোঁ। কাৰোবাৰ যদি পেৰাচুট কৰিব মন আছে সেইটো বেলেগ কথা, কিন্তু মোৰ নাই সেইটো বিষয়ে। যদি দলে বিচাৰে দলে বিচাৰিলেও দলক মই অনুৰোধ কৰিম মোক নিদিব বুলি, অন্য যিকোনো কাম কৰিম। এই লোকসভাত যাবলৈ মন নাই। এইখিনিতো গোটেইবিলাক মানুহে বোধ কৰোঁ 500 টকালৈকে হ'লেও ৰান্ধি খাবলৈ ইচ্ছা প্ৰকাশ কৰিছে ভাৰতৰ একাংশ নাগৰিকে। সেই গতিকে এইখিনি হৈছে চৰকাৰে এনেকুৱা সাহস পাইছে যিকোনো কাম জনবিৰোধী কাম কৰি যাবলৈ। সেই গতিকে ইয়াত আমি বিৰোধী দলে খুব মন্তব্য দিয়াৰ প্ৰয়োজন নাই। এই বিষয়বিলাকত মন্তব্য আমি 2014 চনৰ পৰা দি আহিছোঁ যে বিজেপি চৰকাৰ আহিলে দেশৰ সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিষহ হ'ব। এই কথাটো কংগ্ৰেছ নেতাসকলৰ মুখত নতুন কথা নহয়। সেই গতিকে এই যে কেইদিনমান আগত 7 টকা বাঢ়িলে, আজি 29 টকা বাঢ়িলে বা 400 টকাৰ পৰা যোৱা 10 বছৰত ইমানখিনি আহি পাইছেহি 900 টকা, যিটো দেশ স্বাধীনতাৰ 60 বছৰত 450 টকাতে গেছৰ চিলিণ্ডাৰ পাই আছিলে সাধাৰণ নাগৰিকে। ৰাইজে ভাল দিন আহিব বুলি কৈ বিজেপিক আনি পেলাই 900 টকা 1000 টকা কৰিছেহি। সেই গতিকে যেতিয়ালৈকে ৰাইজৰ ফালৰ পৰা আপোনালোকে মই ভাবোঁ আমাৰ দৰে নেতাসকলৰ এতিয়া বিৰোধীত থকা নেতাসকলৰ প্ৰতিক্ৰিয়া লোৱাতকৈ সাধাৰণ নাগৰিকৰ প্ৰতিক্ৰিয়া ল'লে ভাল হ'ব। কিজানি তেওঁলোকে সহন কৰিব পাৰে কিবা কাৰণত, মানে মূল ইছ্যুৰ পৰা আঁতৰি তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ ইছ্যুত চৰকাৰক সহযোগিতা কৰি আছে মই দেখা পাইছোঁ। সেই গতিকে বোধ কৰোঁ সেই মানে যিটো বহনশীল উন্নয়ন কয় তেনেকৈ আমাৰ বোধ কৰোঁ সাধাৰণ নাগৰিকৰ মূল্যবৃদ্ধি সহন কৰিব পৰা ক্ষমতা যোৱা সময়ছোৱাত বিজেপি দলে বিভিন্ন ইছ্যু উলিয়াই পেলাই কৰি পেলাইছে। সেই গতিকে ইয়াৰ প্ৰতিক্ৰিয়া ৰাজনৈতিক দলৰ ফালৰ পৰা হ'লেও ইমান গুৰুত্ব নাই।